আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপুনি অৱস্থান সম্পৰ্কীয় প্ৰিপজিচনৰ বিষয়ে জানিব পাৰিব। আই বটনত থকা লিংকত গৈ প্ৰিপজিচন সম্পৰ্কীয় আমাৰ আগৰ ভিডিঅ'বোৰ আপুনি চাব পাৰিব। অৱস্থান বুজাবলৈ এবভ, অভাৰ, আণ্ডাৰ, বিলো, অভাৰনিথ, বেনিথ, বিটুইন, এমং, বিচাইড, বিহাইণ্ড, ইন ফ্ৰণ্ট অফ, অপজিট আদি প্ৰিপজিচনৰ ব্যৱহাৰ কৰা হয়। এবভ, something is higher than something else but not directly touching it. ইয়াৰ অৰ্থটো হৈছে কোনোবা এটা বস্তু আন এটা বস্তুৰ ওপৰত আছে কিন্তু দুইটাই টাচ কৰি থকা নাই। এনে অৰ্থ বুজাবলৈ আমি এবভ প্ৰিপজিচনৰ ব্যৱহাৰ কৰোঁ। দি পেইণ্টিং ইজ এবভ দ্য চফা। পেইণ্টিংখন চফাৰ ওপৰত আছে। ইয়াৰ অৰ্থ হৈছে চফাৰ ওপৰৰ বেৰত পেইণ্টিংখন আছে। চফাখনে পেইণ্টিংখন টাচ কৰি থকা নাই। হাৰ নেম ৱাজ ৰিটন এবভ মাইন। তেওঁৰ নামটো মোৰ নামৰ ওপৰত লিখা আছে। অভাৰ, something is directly above something else, probably covering it. কোনোবা এটা বস্তু আন এটা বস্তুৰ ওপৰত আছে আৰু যিমান দূৰ সম্ভৱ সেই বস্তুটোৱে আন বস্তুটোক কভাৰ কৰি আছে। এনেকুৱা অৰ্থ বুজাবলৈ অভাৰ ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে দি ব্লেংকেট ইজ অভাৰ দ্য চাইল্ড। ব্লেংকেটখন শিশুটোৰ ওপৰত আছে। ক্লাউডছ আৰ অভাৰ দ্য মাউণ্টেইন। মেঘবোৰ মাউণ্টেইনৰ ওপৰত আছে। ইয়াত এটা বস্তুই আন এটা বস্তুক কভাৰ কৰি থকাৰ কথা বুজাইছে। আণ্ডাৰ, something is directly beneath something else. অৰ্থাৎ কোনোবা এটা বস্তুৰ ওপৰত থাকিলে আমি আণ্ডাৰ প্ৰিপজিচনৰ ব্যৱহাৰ কৰোঁ। দি বল ইজ আণ্ডাৰ দ্য টেবুল। ইয়াৰ অৰ্থ হৈছে বলটো টেবুলৰ তলত আছে। মাই শ্বুজ আৰ আণ্ডাৰ দ্য বেড। মোৰ জোতাযোৰ বিচনাৰ তলত আছে। ইয়াত তলত থকা বুজাবলৈ আমি আণ্ডাৰ প্ৰিপজিচনৰ ব্যৱহাৰ কৰিছোঁ। বিলো, লোৱাৰ দেন চামথিং বাট নট নেচেচাৰিলি ডাইৰেক্টলি আণ্ডাৰ ইট। তলত থকা কিন্তু এইটো ইম্পৰ্টেণ্ট নহয় যে কিবা এটা বস্তুৰ তলত থাকিব লাগিব। উদাহৰণস্বৰূপে দি টেম্পাৰেচাৰ ইজ বিলো ফ্ৰিজিং। উষ্ণতা বিলো ফ্ৰিজিং বা 0 ডিগ্ৰীৰ তলত আছে। দি ভিলেজ লাইজ বিলো দ্য হিলছ। গাঁওখন পাহাৰৰ তলতে আছে। ইয়াত বিলো শব্দটোৱে তলত থকা বুজাইছে কিন্তু আণ্ডাৰৰ দৰে কিবা এটা বস্তুৰ তলত থকাৰ কথা কোৱা নাই। আণ্ডাৰনিথ, চিমিলাৰ টু আণ্ডাৰ বাট গিভছ মোৰ এমফেচিছ। আণ্ডাৰ প্ৰিপজিচনটোৱে তলত থকা বুজায় কিন্তু আণ্ডাৰনিথ প্ৰিপজিচনটোৱে তলত থকা লগতে কভাৰ হৈ থকা বা দেখা নোপোৱাকে থকাটো বুজায়। দ্য কিজ আৰ আণ্ডাৰনিথ দ্য কুশ্বন। ৱাটাৰ ৱাজ লিকিং ফ্ৰম আণ্ডাৰনিথ দ্য চিংক। এই দুয়োটা বাক্যতে তলত থকা বুজাইছে কিন্তু এইটো কভাৰ হৈ থকা বা লুকাই থকা বুজাইছে। Beneath, more formal than under and can mean not just physical location but also lower in rank or dignity. Physical locationৰ উপৰিও rank বা dignityৰ ক্ষেত্ৰত তলত বুজাবলৈ beneath শব্দটো ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে the treasure is buried beneath the old tree. পুৰণি গছজোপাৰ তলত ধনখিনি পুতি থোৱা আছে। That task is beneath his dignity. ইয়াত beneath শব্দটো beyond শব্দৰ সমাৰ্থক শব্দ হিচাপে ব্যৱহাৰ হৈছে। Between, in the space separating two things or people. Between প্ৰিপজিচনটো দুটা বস্তু বা দুজন ব্যক্তিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে the park is between the school and the library. পাৰ্কখন স্কুল আৰু লাইব্ৰেৰীৰ মাজত আছে। He sat between his two friends. তেওঁ দুজন বন্ধুৰ মাজত বহি আছে। Among, in the middle of a group more than two. দুজনতকৈ অধিক ব্যক্তি যদি থাকে তাৰ মাজত বুজাবলৈ among ব্যৱহাৰ কৰা হয়। She was standing among her classmates. তাই ক্লাছমেটৰ মাজত থিয় হৈ আছিল। Divide the sweets among the children. মিঠাইখিনি ল'ৰা ছোৱালী কেইজনৰ মাজত ভগাই দিয়া। among থাকিলে আমি দুটাতকৈ বেছি থকা বুজিম। Beside, next to or at the side of something. সহজ অৰ্থত ক'ব গ'লে কাষত বুজাবলৈ beside প্ৰিপজিচনৰ ব্যৱহাৰ কৰা হয়। He sat beside his mother. সি তাৰ মাকৰ ওচৰত বহিছিল। The lamp is beside the bed. লেম্পটো বিচনাৰ ওচৰত আছে। Behind, at the back of something. পিছফালে বুজাবলৈ আমি behind প্ৰিপজিচনৰ ব্যৱহাৰ কৰোঁ। The car is parked behind the house. গাড়ীখন ঘৰটোৰ পিছফালে ৰখাই থোৱা আছে। He stood behind the curtain. তেওঁ পৰ্দাৰ আঁৰত থিয় হৈছিল। In front of, ahead or before something in position. সন্মুখত বুজাবলৈ আমি in front of ৰ ব্যৱহাৰ কৰোঁ। She is waiting in front of the shop. তাই দোকানখনৰ সন্মুখত ৰৈ আছে। The statue stands in front of the building. মূৰ্তিটো বিল্ডিংটোৰ সন্মুখত আছে। Opposite, facing something from the other side. অৰ্থাৎ মুখ কৰি থকা বুজাবলৈ opposite প্ৰিপজিচনৰ ব্যৱহাৰ কৰা। The bank is opposite the post office. বেংকটো পোষ্ট অফিচৰ বিপৰীতে আছে বা পোষ্ট অফিচৰ ফালে মুখ কৰি আছে। He sat opposite me at the table. টেবুলখনত সি মোৰ ফালে মুখ কৰি বহিছিল। ভিডিঅ'টো ইমানলৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ জনাইছো। এই ভিডিঅ'টো যদি আপুনি ভাল পালে তেনেহ'লে লাইক কৰি দিব লগতে আনৰ লগত শ্বেয়াৰ কৰিব। যদি আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। ইয়াৰ পাছৰ ভিডিঅ'টোত আমি মুভমেণ্ট আৰু ডিৰেকশ্যনৰ ওপৰত ব্যৱহাৰ হোৱা প্ৰিপজিচনৰ বিষয়ে আলোচনা কৰিম। আপুনি আমাৰ ভিডিঅ'ৰ আপডেট পাই থাকিবলৈ ফেচবুক আৰু ইনষ্টাগ্ৰামত আমাক ফ'ল' কৰিব পাৰে। ধন্যবাদ।